লংকাৰ কাকি বেলতলা মিলনপুৰত সংঘটিত হত্যাকাণ্ড। পাহাল পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। ঘটনাস্থলীত উপস্থিত কাকি আৰক্ষী। মঙ্গলবাৰে নিশা নিচাসক্ত হৈ হত্যাকাৰী ৰাজু কুমাৰ চাম্পিয়াই ঘুচিয়াই পিতৃ চাৰ্জন চাম্পিয়াৰ মুমূৰ্ষ অৱস্থাত হৈ যোৱাত নিজৰ ঘৰৰ ভিতৰতে পিতৃ চাৰ্জনৰ গাত কৰে অগ্নিসংযোগ। ৰাজকুমাৰৰ অভিযোগ মৃত পিতৃ চাৰ্জনে ৰাজকুমাৰৰ পুত্ৰ অৰ্থাৎ নাতিয়েকক মাৰপিট কৰে। ৰাজকুমাৰৰ পুত্ৰক মাৰপিট কৰাই কাল হ'ল মৃত চাৰ্জনৰ। নিশা কাকি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিদগ্ধ অৱস্থাত লোকজনক হোজাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে, কিন্তু পৰৱৰ্তী চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক। হত্যাকাৰী ৰাজকুমাৰক আটক কৰি কাকি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মদ খাই আহিছে আৰু আহি কিনে বাবা কাৰণে মাৰিছিল। মই কৈছো কিয় মাৰিছে বাবা কাৰণে, বেছিভাগ কথা নকবি বোলে তোক কাটি পেলাম এনেকৈ কৈছে মোৰ কাৰণে। কোনে কৈছে? মোৰ মতাটো কি কৰিছিলে দেউতাৰ লগত? কি কৰিছিলে ল'ৰা? মদ খাই কিনে আৰু ডাইৰেক্ট হাত বক্সিং লগত মাৰিছে। মাৰি মাৰি পুৰা তেজ ওলাই দিছে। মই আৰু মামি আছিলো কিয় মাৰি আছে এনেকৈ কৈছে। মাৰিম বোলে মোৰ পোৱালিটোক কিয় মাৰিব লাগে এনেকৈ কৈছে। পোৱালিক মাৰিছে তেতিয়া মদ নাখাই কিনে ক'ব লাগিছিলে এনেকৈ কৈছো মই। কি নাম আছিলে ল'ৰাটোৰ? ৰাজকুমাৰ চাম্পিয়া। আৰু দেউতাকৰ নাম কি আছিলে? চাৰ্জন চাম্পিয়া। মাৰি অকল মাৰিছে নে আৰু বেলেগ কিবা কৰিছে? মাৰি কিনি আৰু জ্বলাই দিছিলে ঘৰৰ ভিতৰত। জিন্দা আছিল। জীয়াই জ্বলাই দিছে ঘৰৰ ভিতৰত? বেহুচ হৈ আছিলে আমাৰ বাবাক। এতিয়া মৰি গৈছে ন? মৰি গ'ল। লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট, এনি ভাৰত 24।